হ'ব বাৰু দুদিনমান পিছৰ পৰা মোক কোনেও মানুহ নপতা হ'ব মানুহে দেখিলে হাঁহিব যেনহে লাগিছে এইকেইদিন যিমান আৰামত খাইছো ইমানখিনি আৰামতকৈ 10 গুণ বেছি বাহিৰ হ'ব যেন লাগিছে সত্যনাৰায়ণ এই বিপদৰ পৰা মোক সত্যনাৰায়ণৰ বাহিৰে আৰু কোনেও উদ্ধাৰ কৰিব নোৱাৰে হেল্ল' সত্য ঐ দাদা বল আকৌ সোনকালে ঘৰলৈ যাওঁগে 9টা বজাই নাই এতিয়া যদি ৰাস্তাত ভূত পিকাছে নাচি দেখুৱাবলগীয়া হয় তেতিয়াহ'লে আৰু অকণমান ৰাতি হ'লে কি হ'ব বাৰু বল সোনকালে ঘৰলৈ যাওঁগে মোৰ কিন্তু এতিয়াও বিৰাট ভয় লাগি আছে চানা গান উনখিনি কেনেকে গান খাই আছে বন মানুহৰ পোৱালিটো গোটে সঁচাকে সেইটো কি আছিলে বাৰু তই আকৌ বন মানুহৰ পোৱালি গোটেহে দেখিছিলি নি মই কিন্তু বেলেগ কিবা নিচিনাহে দেখিছিলো হে দতি আপুনিও তেতিয়াহ'লে বেলেগ কিবা এটা গোটেহে দেখিছিলে নি ময়ো অকণমানি চুলি তুলি মেলি থকা ছোৱালীজনী গোটেহে দেখিছিলো আপুনি কাৰ নিচিনা দেখিলে দতি কৈ দিব লাগিলে তহঁতকেইটাই আকৌ ভয়ে খাবি নহয় মই বেলেগ কাৰো নিচিনাই দেখা নাই 6 লাখ মোৰ নিচিনা এটাই মোৰ সন্মুখতে একেবাৰে লাঠিয়ে চাঠিয়ে কাপোৰে চাপোৰে মিলি থকা এটাই থিয় হৈ থকা গোটেই দেখিছিলো সঁচাকে বৰ কলিজা দাঁতমূৰীয়া ছোৱালী দেই তোৰ গাত মাইকী মানুহৰ তেজ নাই নে কি নহয় ভয় ভীত বোলা বস্তুটো নাই যে অকণমান হে কি মাইকী মানুহৰ তেজ মই কিবা মতা মানুহ নে কি আকৌ 8:30 বাজিছেহে অ আইদেউ টাউনৰ মানুহবোৰে ইমানখিনি সময়ত টাউনলৈ ম'ম' চাওমিন খাবলৈ ওলাই যায়হে টাউনৰ আৰু গাঁৱৰ মাজত বহুত পাৰ্থক্য আছে তোৰ নিচিনাজনীক বাৰু সেইবোৰ কথা বুজাই লাভ নাই এইকেইদিন আমাৰ গাঁৱত বাহিৰা বস্তু এটা ঘূৰি ফুৰিছে ৰাতি হ'লে বৰ বেয়া বস্তু এটা ওলাইছে সেইকাৰণেহে তোৰ কিমান কাপোৰ কাকুতি কৰিছো ৰাতিটো থাকি যাবলৈ তোন দৰকাৰ হ'লে তই ৰাতিপুৱাই আমি শুই নুঠাকে গুচি যাবিগেচোন আজি ৰাতিটো যেনে তেনে থাক পোৱা হ'লে থাকিয়ে গ'লোহেঁতেন ভিনদেউ ৰাতিপুৱাই ডিউটি আছে মোৰ নহ'লেনো মোক আপোনালোকে থাকিবলৈ ইমান জোৰ কৰিব লাগে নে মোৰ কাৰণে আপোনালোকে চিন্তা কৰি থাকিব নালাগে এই ষ্টাৰ্ট দিলো এই পালোগে মই ঐ পাগলী ৰ তেতিয়াহ'লে ভিতৰৰ পৰা নহৰু কেইটামানে বগা সৰিয়হ কেইটামানে জলকীয়া কেইটামানে টোপোলা বান্ধি দিওঁ লগত লৈ যা ভূতে মোক ধৰিলে মোক মছলা মাৰি খাবলৈ নে নেলাগে ভূতৰ জুতি নহওঁগে পাকঘৰ বস্তু তই পাকঘৰতে থৈ দে মই যাওঁ দেখিলেনে কেনেকে উপলুঙা কৰি গুচি গ'লগে ভাল কথা এটা ক'লে শুনিবলৈ নিবিচাৰে গুৰ গুখাই নমনা অভংবোৰ এইবোৰ এৰা সঁচাকে তোমাৰ ভনীয়েৰা মতা নে মাইকী বাৰু হয় ভূত পিশাচ বুলি ক'লেও ভয় নকৰে যে নেজানো দেই তাইহে জানে আৰু উপায় নাইকিয়া কৰি পেলাই ভগৱানৰ ওচৰতে ভালকে ভৰি হাতকেইটা ধুই ধূপ এডালকে জ্বলাই দিওঁগে তাই যাতে ভালে ভালে গৈ ৰুমলৈ পায়গে শুনটো তই সঁচাকে ৰাম চৰ দুটামান খাবি আকৌ এতিয়া মোৰ পৰা এদিন মাছ মাংস নেখালে তই মৰি যাবি নিহে অ' মা মই নোৱাৰো একেবাৰে নোৱাৰো সুদা ভাত খাবলৈ মই এই গ'লো আৰু এই আহিলো নেপায় মোক একো ভূতে চুতে বৰ খকুৱা মুয়া ল'ৰা দেই সঁচাকে তই অকলে নাযাবি লগত কোনোবা এটাক লৈ যা মই এই গ'লো এই আহিলো আপুনি আদা নহৰু গুচাই বঢ়িয়াকে খুন্দি থাকক মাংসখিনি আনোতে তাৰ দোকানৰ পৰাই কেঁচা জলকীয়া কেইটামান ভৰাই আনিবি লগত নহৰু এফুটাও হ'ব মা হে প্ৰভু ল'ৰাটো ওলাই গৈছে যেনে তেনে ভূতৰ হাতৰ পৰা বচাবা কোন হাৰামি আমাৰ গাঁওখনত ইমান বেয়া বস্তুবোৰ মেলি থৈ গ'লহি বাৰু সঁচাকে গধূলি 6টা-7টা বজাৰ লগে লগে গাঁৱৰ ৰাইজে ঘৰৰ ভিতৰত তলা মাৰি সোমাবলগীয়া হৈছে গাঁওখনৰ মানুহবোৰ সঁচাকে বৰ ভয় পাদুৱা দেই মাইকী মানুহবোৰতো মাইকী মানুহেই মতা মানুহ এটাও দেখি পাবলৈ নাই হেও ৰাস্তাত 9টাই বজা নাই ভূতেই নে কি নে ভগৱানেহে জানে যিয়ে নহওক ৰাইজক যি দেখিছো ভালকে শাসন কৰি থৈছে ইছৰাম বেলেগ ছোৱালীবোৰ গতে মোৰো বয়ফ্ৰেণ্ড এটা থকা হ'লে আজি এইটো ৰাস্তাত দুইটাই নিজান গৈ কি যে মজা লাগিলেহেঁতেন ৰোমান্টিক ভাৱত তুমি আৰু মই ক'লেনো কিডাল হ'ব এই পেটুলি কপালত আকৌ বয়ফ্ৰেণ্ডে লিখা নাই নহয় চাবি.com চাই হ'লেও এবাৰ বহাগৰ আগতে বয়ফ্ৰেণ্ড এটা যোগাৰ কৰিব লাগিব পিছত যি হ'ব দেখা যাব বিয়া পাতিলেও পাতিম নেপাতিলেও নাই মোৰ নিচিনা গুল্লুমুল্লু হ'লেও চলি যাব ফিল্ম ফিগাৰ হ'ব লাগে বুলিতো কোনো কথা নাই আয়ো কি যে মজা লাগিব এইবাৰ মই গাৰ্লফ্ৰেণ্ড হ'ম মা কচম এইবাৰ গাৰ্লফ্ৰেণ্ড হ'মেই হ'ম চুলি ষ্টেট কৰি ল'ম মিনি স্কাৰ্ট পিন্ধি ল'ম টিকটিকিয়া ৰঙা কৰি লিপষ্টিক লগাই বাইকত উঠি ল'ম গাৰ্লফ্ৰেণ্ড হ'মেই হ'ম বয়ফ্ৰেণ্ড কোন হ'ব তোৰ বয়ফ্ৰেণ্ড মই হ'ম তোৰ বয়ফ্ৰেণ্ড ইমান বঢ়িয়া জোনাক সঁচাকে আজি পৰুৱা এটা পাৰ হৈ গ'লেও দেখোন দেখা পাম
দিনত হোৱা হ'লে এইখিনিতে ককা বহিয়ে থাকিলেহেঁতেন নহয় মোক মাতিবলৈ পেটুৱা ককাই ভাই দুটাৰ লগত বহুত দিনেই হ'ল সদায় খাম খাম বুলি খাপ পিটি থকা বস্তুবিধ দেখোন খোৱাই হোৱা নাই আজি কিন্তু ভগৱানে বঢ়িয়াকে সুবিধাখন দিলে মিছ কৰিব নোৱাৰি জিলেলে জিলেলে গছৰ তলত বহি কেনেকুৱা চিগেট টানিম এতিয়া ভূত পিঠাত গুলি মাৰা এইখিনিতে গছৰ তলত জোনাকতে বহি দুটা টানি লওঁ বঢ়িয়াকে কোনো মানুহ চানুহ নাথাকোতে আয়ো মোৰ হুলগুটিটো পকেটত লৈ থাকোতে পুৰণা হৈ থাকিলে বেয়া নাপাবি দেই তোক খাবলৈ সুবিধাই পোৱা নাই আকৌ ৰুমত থাকিলে মনা পাগলীয়ে চুবলৈ নিদিয়ে এইবোৰ বাহঁতৰ ঘৰলৈ আহিলেতো এইবোৰ খোৱা কথা ভবাটো দূৰৈ কথা নামো ল'ব নোৱাৰি মোৰ দুখৰ কথা জানিয়ে চাগে ভগৱানে আজি ধুনীয়াকে সুবিধাখন দিছে ধন্যবাদ প্ৰভু কৃষ্ণ ছোৱালী হৈ চিগাৰেট খাবলৈ লাজ নালাগে তোৰ মই ভূত হৈ আজিলৈকে এইবোৰ বেয়া বস্তু মুখত দি পোৱা নাই ৰহ বেটি তোকতো আজি মই সুদাই নেৰো ভণ্টি অকণমান এইফালে চোৱাচোন কথা এটা সুধো অথনিৰ পৰা মানুহ এটা অহা যোৱা নাই এইফালে এতিয়া শান্তিকে বহি চিগাৰেটটো খাব লওঁতে ক'ৰ পৰানো ওলালেহি এটা ধেত্তি এনেই খং উঠিছিলো ইমান ফিট ফাট ডেকা ল'ৰা এইটো ঘপকে ক'ৰ পৰানো ওলালেহি হয় গাঁৱৰ ল'ৰা যেন লগা নাই পিছে কওকচোন দাদা টাউনলৈ যোৱা ৰাস্তাটো কোনফালে আছে ভণ্টি মই মানে এইখন গাঁৱত একেবাৰে অচিনাকি ৰাতিও হ'ল বৰ অসুবিধাত পৰিছো দেখুৱাই দিবা নেকি ৰাস্তাটো ময়ো টাউনলৈকে যাম আপোনাৰ যদি ইমানেই অসুবিধা হৈছে মোৰ লগতে যাবলৈ পাৰিব বলক আজি তোক মই সুদাই নেৰো বয়ফ্ৰেণ্ড নহ'ল কি হ'ল এইটো নিজান ৰাস্তাত টাউনলৈকে যাবলৈ হেণ্ডচাম ফ্ৰেণ্ড এটাটো পালো মই আৰু মোৰ এই বসন্তী দুয়োৰে লগৰী কিয় বা লাগিছে আৰু বেলেগ সাথী এনেকুৱা জোনাক নিশাওনো কোনোবাই বাহিৰলৈ ওলাবলৈ ভয় কৰেনে নটা নেবাজোতেই আন্ধাৰ হ'লেও বেলেগ কথা আমাৰ গাঁৱত এই গোটেই মখা মাইকী মখাহে এই মখা মোৰ বাহিৰে গোটেই মখাই মাইকী লগত আৰু এটা লম্ভাই লৈ যদি মাংস আনিবলৈ যাওঁ তাৰ পিছৰ কাহিনী ভাগ কি হ'ব মইহে জানো মাংসখিনি লোৱাৰ পিছত ক'বলৈ মন নাথাকিলেও ব'ল আকৌ আজি ৰাতি ভাত সাজ আমাৰ ঘৰতে খাওঁগে বুলি নকলে জানো বেয়া নাপাব মোৰ লগৰকেইটাত যেনেকুৱাহে খকুৱা কোৱাৰ লগে লগেতো আজি নেযাওঁ বুলি ভুলতো নকয় মোতকৈ আগতে ভাতৰ থালি লৈ আমাৰ ঘৰত সিহঁতকেইটাহে বহিব মাংস আজি তোৰ মাংস মই খাম এইবোৰ আকৌ কি দেখিছো মই এইজনী দেখোন আমাৰ গুটিহাতৰ মাহী একজনী গতে লাগিছে ভূতৰ লগত চিগাৰেট টানি টানি বাইকত ঘূৰি ফুৰিছে এই ৰাতিখন মায়ে ঠিকে কৈছিলে ইমান ৰাতিখন মাংস নিবলৈ নহা হলে ভাল আছিলে এইবোৰহে দেখিবলগীয়াত পৰিলো আহিলোৱে যেতিয়া পটাপট মাংস আধা কেজি এটা লৈ ঘৰলৈ যাওঁগে ইফালে পেটেও নেমানে মাংস খাওঁ কৰে গুটি মাহীয়েকক ভূতে ধৰিলে মোকো নধৰিলেই ৰক্ষা পটাপট মোবাইলটো উলিয়াই হনুমান চালিচাখনকে লগাই লওঁ ইউটিউবত হে ভগৱান বচাবা গাঁৱত চিগাৰেট খোৱা ভূত ওলাইছে ঐ চাচোন বাৰু পাগলীজনীয়ে কেনেকুৱা চিন্তাত পেলাইছে আজি এতিয়া তাই ৰুমলৈ গৈ নোপোৱালৈকে কেনেকে হওঁ বাৰু শান্তিয়ে বিচনাত পৰিলেও টোপনি নধৰে নহয় ময়ো আজি মাহীক ইমানকে ৰখালো মাহীয়ে মোৰ কথা নুশুনিলেই কালি ৰাতি ননৰ বাপেকে বজাৰৰ পৰা আহোঁতে 7টা বাজিছিলে হেনো তেতিয়াই বোলে ভূতে পিছা কৰিছিলে ককাহেত বহি থকা গছজোপা তলতে সেইষাৰ কথা মাহীক কৈছিলো তথাপিও নুশুনিলে এনেকুৱা আকৌ মাহীজনী ইমান ভয় নকৰে হ'ব থ এতিয়া সেইবোৰ কথা কৈ নাথাকিবি এতিয়া সেইবোৰ কৈ ল'লে ৰাতিটো নিজেই শুবলৈ নোৱাৰিবি ময়ো নোৱাৰিম আজি কেলে জানো মাহীক ভূতে ধৰিব যেন লাগি আছে মনটোৱে বায়ে বায়ে কৰি আছে মা ককা যোনজোপা গছৰ তলত বহি থাকে দিনত সেইজোপা গছৰ তলতেই হেনো ৰাতি হ'লে ভূতটো থাকে সেইফালেদি জোন অহা যোৱা কৰিলেও মুঠতে ধৰেই হেনো হে প্ৰভু ভগৱান মাংসকণে হেতি আজি মোক যেনে তেনে হ'লেও ঘৰলৈ পোৱাই দিয়া ভূতৰ হাতৰ পৰা বচোৱা ওম নমো ভাগৱতে বাসুদেৱায় নমঃ মাংস দে মাংস দে হে প্ৰভু ভগৱান এইটো দেখোন মোৰ মুখৰ আগতে ওলালেহি মই কি কওঁ এতিয়া আয়ো মই মাংস নেখাওঁ মোক ঘৰলৈ যাবলৈ দে মোক একো নকৰিবি মোক এৰি দে মোক ঘৰলৈ যাবলৈ দে মই মাংস নেখাওঁ তয়ে খা
গোটেইখিনি মাংস ইয়াতেই এৰি থৈ গ'ল এইখিনি কোনে খাব এতিয়া মই এই ল'ৰাটো এতিয়ালৈকে আহি পোৱাহি নাই ইমান পৰ নেলাগে নহয় চাৰিআলিৰ পৰা মাংস অকণ আনোতে হেৰি শুনিছে ফোনটো দোকানলৈ গৈছিলে ব্ৰইলাৰ মাংস অকণ আনিবলৈ এতিয়ালৈকে আহি পোৱাহি নাই ফোনটো লগাই সুধি চাওকচোন ক'ৰ পালেহি মোবাইলত ভগৱানৰ নাম শুনি থকাৰ সময়ত মই কালৈকো ফোন নলগাওঁ বাপেকৰ মোৰটো ল'ৰা ছোৱালীৰ প্ৰতি অকণমানো চিন্তা নথকা গাত নলগা এইটো কেনেকুৱা বাপেকৰ খুৱাম ৰ'ব পুতেৰে মাংস আনিলে খুৱাম আজি ভালকে খুৱাম অ' মা অ' দেতা টৰ্চটো লৈ বেগেতে বাহিৰলৈ ওলাই আহক কোন ক'ত আছে মই নাথাকিমগৈ এতিয়া মোক ভূতে ধৰিলে এই শুনিছে টৰ্চটো লৈ আপুনি বেগেতে বাহিৰলৈ আহক প্ৰথমতে সংসাৰৰ দায়িত্ব পালন কৰক তাৰপিছত ভগৱানক বিচাৰি যাব সোনকালে আহক বাহিৰলৈ গৈছো শুনটো গৈছো তই ভয় নকৰিবি মই গৈছো আজিৰ পৰা দৰকাৰ হ'লে আলু গুটি পিটিকাই দালি জোল অকণে ভাত খাম তথাপিও ৰাতি হোৱাৰ লগে লগে মাংস আনিবলৈ চাৰিআলিলৈ নেযাওঁ নেলাগে যাবলৈ বুলি কওঁতে মাৰ কথা নুশুনি গৈছিলি নহয় বুকু পিন্ধাই এতিয়া কি হ'ল পালি নহয় মজাটো বল ভিতৰলৈ বল ভালকে খেদন দিলে চাগে আজি এডালক ভূতে বাইকখন ক'ত পেলাই থৈ আহিলে আৰু চিন্তাবেই নাই দেখোন নেখাওঁ আজিৰ পৰা দৰকাৰ হ'লে জীৱনত মাংস নেখাওঁ হ'লেও এনেকুৱা সময়ত বজাৰলৈ মাংস আনিবলৈ নেযাওঁ ডাইৰেক্ট দেখি পালো মা আজি ভূতটো ডাইৰেক্ট দেখিলো মুখৰ আগত মই জানিছিলোৱেই তই যিটো সময়ত ওলাই গৈছ সেইটো সময়ত তেনেকুৱা কিবা এটা হ'ব বুলি মই জানিছিলোৱেই সেইকাৰণে তোক মই বাই নেযাবি বুলি কৈছিলো বাইকখন ক'ত পেলাই থৈ আহিলি চব ৰাস্তাতে এৰি থৈ আহিলো ফিল্ডখনৰ ওচৰত মিনতী পেহীহঁতৰ ঘৰৰ পৰা অকণমান আগলৈ গৈ মাংস বাইক চব তাতে পেলাই থৈ আহিলো মোৰ লগত বাৰু যি হ'ল মই যেনে তেনে হ'লেও বাচি আহিলো ঘৰ ওলালেহি কিন্তু গাঁৱত ৰাইজে গম নোপোৱাকৈ তাতকৈও ডাঙৰ কথা এটা হ'ল তাতকৈও ডাঙৰ কথা কি হ'ল শুনটো কি হ'ল গুটি মাহীয়েকক দেখিছিলো তাই চাগে বাইকৰ ঘৰৰ পৰা ৰুমলৈ যাওঁতে অকণমান দেৰি হ'ল তাৰপিছত মই মাংস আনিবলৈ যোৱা সময়তে দেখিছিলো তাই চলাই যোৱা বাইকখনৰ পিছৰ চিটটোত ভূত এটা বহি গৈছিলে আৰু চবতকৈ আচৰিত কথাটো হ'ল তাই ভূতটোৰ লগত হাঁহি মাতি বাইকত উঠি কথা পাতি চিগাৰেট টানি গৈ আছিলে কেনেকুৱা কথা ভূতৰ লগত একেলগতে বহি কথা পাতি চিগাৰেট খাই গৈছে মই নিজ চকুৱে দেখি আহিছো আপুনি দৰকাৰ হ'লে এতিয়া গুটি মাকলৈ ফোন কৰি সুধি চাওক তাই আজি দেৰিকে ইহঁতৰ ঘৰৰ পৰা ৰুমলৈ গৈছেনে নাই মাহীয়ে ফোন কৰিছে নেকি মা মাহী নহয় চম্পা জেঠাইহে ফোন কৰিছে জেঠাইনো মোক ইমান ৰাতি কেলে ফোন কৰিছে আজি হয় আৰে ৰিচিভ কৰা আকৌ তুমি ৰিচিভ কৰা ৰাতিনো মানুহে এনেই ফোন কৰে নে কিবা দৰকাৰহে ফোন কৰিছে চাগে ৰিচিভ কৰা হেল্ল' জেঠাই গুটি মা বৰ ডাঙৰ কথা এটা হ'ল আজি গুটি মাহীয়েক তহঁতৰ ঘৰলৈ আহিছিলে নেকি আহিছিলেতো তহঁতৰ ঘৰৰ পৰা ঘৰলৈ ঘূৰি যাওঁতে অকণমান দেৰিমূৰীয়াকৈ গৈছিলে নেকি গৈছিলেতো অকণমান দেৰিমূৰীয়াকৈ গৈছিলে আজি কেলে বাৰু কিবা হ'ল নেকি গুটি যিটোকে হ'ব বুলি ভয় কৰি আছিলো সেইটোৱে হ'ল মাহীয়েৰক সঁচাকৈ ভূতে পালে